নমস্কাৰ সকলোকে মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আৰু বৰ্ণিল গৈ আছোঁ ফাৰ্ম ঘৰলৈ আৰু ফাৰ্ম ঘৰত গৈ সি হাঁহবোৰ দেখি পূৰা ফূৰ্তি। সি হেনো আজি হাঁহৰ কণী নিজে উঠাব, বাৰু তাকো উঠাব দিলোঁ হাঁহৰ কণী। আৰু এইফালে ৰাজহাঁহৰ কণীকেইটা দেখি সিও বহুত আচৰিত আৰু ময়ো, কাৰণ ইমান ডাঙৰ ডাঙৰ। তাৰপিছত গাখীৰ খীৰাই আছে আৰু সি ধুনীয়াকৈ চাই আছে চাওকচোন। আৰু এইফালে ওলমি থকা লাওজোপাৰ পৰা এটা লাও লৈ সি পূৰা দৌৰিছে, কাৰণ ঘৰলৈ বোলে লৈ যাব আৰু মাকক দিবগৈ। তাৰ পৰা আহি মই পালোঁহি বজাৰ অহা মেইন কাৰণটো হ'ল কালি মানে দুবিধমান ফল নাপালোঁ আৰু তাকে নিবলৈ আহিলোঁ। আৰু ঘৰ আহি দেখিলোঁ শুনক, ইয়াৰ মাজতে আকৌ মই গ'লোঁ মুনহঁতৰ ঘৰলৈ আৰু মুনক আনিবলৈ। ভিনদেউ মানে বেলেগ এটা কামত গ'ল আৰু এইফালে তাইক লৈ আহিলোঁ আৰু তাই বোলে বাটত উঠে আকৌ ফটো। দেখিছে নহয় তাইৰ নমুনাবিলাক। আৰু এইফালে পুখুৰী পাৰ যোৱা ৰাস্তাটোৰ ওচৰতে ৰখি কেনে ফটো উঠাই আৰু আহি পালোঁহি ঘৰ। এইফালে আকৌ ভিনদেউকে সৰুকৈ ধুনীয়াকৈ দৰা কইনা সজাইছে, সৰুক কেনেকুৱা লাগিছে জনাবচোন দেই। এইফালে মুনেও ধুনীয়াকৈ পঞ্চমৃতৰ যা যোগাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু এইফালে থাল ৰেডি হৈ গ'ল। আৰু এটা কথা বিশ্বাস কৰিব, আজি মই যিমান মিঠাই আনিছিলোঁ এটা টোপোলা মায়ে তলতে ৰাখিলে আৰু পঞ্চামৃত খাই শেষ হোৱাৰ পিছত টোপোলাটো ওলাইছে। এতিয়া কি ক'ম আৰু কওকচোন। বাৰু এইফালে মায়ে ভিনদেউকে সৰুকৈ খুৱাই দিলে একেলগে আৰু ধুনীয়াকৈ পঞ্চামৃতটো সুকলমে হৈ গ'ল আৰু ময়ো এইফালে খুৱাই দিলোঁ মোৰ আহিবলগীয়া ভাগিনকহে খুৱাইছোঁ দেই। আৰে ইমান ডাঙৰ মাখিটো ক'ৰ পৰা পৰিলহি? এইজনী আমাৰ মুনহে। তাইও মানে মাজতে সিহঁতৰ পৰা ভাগ লৈছে। লোকেল মুৰ্গীটো মই আৰু ননৌৱে কৰি দিলোঁ চাফা আৰু তাৰ মাজতে সৰু মাথা ঘূৰালে আৰু ওচৰতে ফাৰ্মাচীখনত আনিলোঁ, আনি কেনে তাই প্ৰেছাৰটো চেক কৰালোঁ আৰু চব নৰ্মেলি আছে বাৰু। তাৰপিছত মোক যাবলৈ দিলে ফাৰ্ম ঘৰলৈ আৰু দুজনী ওলাল চাওকচোন। এখন বাইকত দুজনী মাইকী মানুহ উঠোৱাটো কিমান টান মইহে জানো। আকৌ ইয়াত আহি সিহঁতে ফটো উঠাত ব্যস্ত আৰু আহি পালেই চাওকচোন। আহি গ'লা আজি এতিয়াতো তোমাকে চবে বদনাম দিলে হয়, তুমি থাকা হয়। এফালে এইজনী বৰ্ণিল আৰু ধুনু পৰিলে মানে তাকে কান্দি আছে আৰু যদি সোণতৰ দেহা থকা হয় তেতিয়া চবেই তাকে ধৰিলে হয়। আৰু আজি আমি সকলোৱে চোতালতে ভাত খালোঁ, কাৰণ বতৰটো ঠাণ্ডা আৰু ঘৰৰ ভিতৰত বহুত বেছি ঠাণ্ডা হৈ আছে যে। আৰু ভাত খাই কেনে তামোলৰ আড্ডাখন নিদিয়াকৈ কেনেকৈ থাকিব পাৰি কওকচোন। অসমীয়া মানুহৰ তামোলৰ আড্ডাটোৱে মেইন। আৰু ইফালে ইহঁত তিনিটাৰ চাওকচোন ফূৰ্তি, ইয়াক পিন্ধাই দিছে ছোৱালীৰ ড্ৰেছ, দেখিছেনে বাৰু? ইহঁতৰ দুষ্টামিবোৰ মানে কিমান যে বেছি আপোনালোকক নকওঁ আৰু এইফালে ইহেঁতেও যাবলৈ হ'ল। তোক যে একে বুই বুই লাগিছে। মানে বেছি বয়স হোৱা নাই, 36-38 বছৰীয়া মানে। আৰু এইফালে উঠি আছোঁ আমি ফটো, কিন্তু ভিনদেউ এইফালে দেখিছেনে ধুনুক লৈ ইমান ৱেইট কৰি আছে যে। আৰু মুন গ'ল পাছফালে আৰু সৰু গ'ল আগফালে। কিন্তু শুনক, মই নিজে থ'বগৈ লাগিব। তাইক আকৌ থোৱাৰ আগতে ফাৰ্মৰ পৰা হাঁহ দুটা লৈ যায় বোলে তাই, দেহাৰ বাৰ্থডে যে। আৰু সেইটো কাৰণে দেহাৰ বাৰ্থডেত মই নাথাকিমেই, তাকে মই ধুনীয়াকৈ সিহঁতক থৈ আহিলোঁগৈ। আৰু ইয়াত গৈ দেহাই মানে হাঁহকেইটাৰ লগত চাওকচোন কি কৰি আছে সি। ইমানেই নহয়, সি আকৌ ভিতৰৰ চাউলৰ ড্ৰামৰ পৰা চাউল আনি হাঁহকেইটাক বোলে খুৱাইহে এৰিব। আৰু এইবোৰ যদি মাকে গম পায় তাক বহুত বেছি বেয়াকৈ পিটে। আৰু সি মানে গোটেই আমাৰ তিনিটা ভাগিনৰ ভিতৰত সিয়ে চব চাই বেছি দুষ্ট। মোক পিছে সোণতৰ ঘৰত থাকিব দিছিল, কিন্তু মা অকলে আছে আৰু মই কাইলৈ যামগৈ জাগিৰোড। সেইটো কাৰণে মই আকৌ মানে নাথাকি ঘৰলৈ উভতি আহিলোঁ। ভিডিঅ'টো ইমানতে আছিল।